বজালীৰ বালাপাৰাত নিৰ্বাপক বাহিনীৰ শাখা কাৰ্যালয় স্থাপনৰ দাবী স্থানীয় জনতাৰ। বজালীৰ জিলাৰ বালাপাৰা অঞ্চললৈ অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী আহিবলৈ লাগে বহু সময়, ফলত বৃদ্ধি পায় ক্ষয় ক্ষতিৰ পৰিমাণ। বুধবাৰে আবেলি বজালীৰ বালাপাৰাত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। জুইৰ ধোঁৱাই আগুৰি ধৰিছিল সমগ্ৰ গাঁওখন। বালাপাৰাৰ উদ্ধৱ কলিতাৰ ঘৰৰ খেৰৰ পুঁজিত জুই লাগিছিল আৰু খেৰৰ পুঁজিটো পুৰি ভস্মীভূত হয়। ঘটনাস্থলীত উপস্থিত বালাপাৰা আৰক্ষী, উপস্থিত অগ্নি নিৰ্বাপক বাহিনী। জুই নেমাবলৈ যৎপৰোনাস্তি চেষ্টা স্থানীয় ৰাইজৰো। অৱশ্যে জুইৰ সূত্ৰপাত ক'ৰ পৰা হৈছিল এতিয়াও নিশ্চিত হোৱা নাই। জনবহুল এলেকাটোত এই অগ্নিকাণ্ডই আতংকৰ সৃষ্টি কৰিছে। ফৰহাদ খানৰ ৰিপৰ্ট, বিলেফ অসম। মানুহ নাছিলোৱে, মই পাঠশালা পৰা গৈছিলোঁ, আমাৰ দাদা স্কুলত গৈছে। মাইকী মানুহ তিনিজন। কেনেকৈ জুইটো লাগিছে এইটো আমি দেখা নাই বা জনাও নাই। যে নহওক জুইটো লাগিছিল, লগাৰ পিছত গঞা ৰাইজে যিখিনি কষ্ট কৰি জুইখিনি নুমাইছে, মানে নুমা মানে ছেভ কৰিছে আৰু বাকী ঘৰবিলাক লাগিব নিদিলে, পুঁজি ঘৰটো পুৰিলে। তাৰপিছত আপোনাৰ ফায়াৰ ছাৰ্ভিচৰ গাড়ী আহিছে, আহি খুব তুৰন্তে আহিছে। সৰ্থেবাৰী বা পাঠশালাৰ পৰা বহুত দূৰত্ব হয়, তথাপিতো আহি নিয়ন্ত্ৰণ কৰিছে আৰু ক্ষতি হৈছে ভালেখিনি। এতিয়া ইয়াৰ জৰিয়তে মই আজি ক'ব খোজোঁ এইটোৱে যে ইয়াত এটা বালাপাৰাত আমাক অগ্নি নিৰ্বাপক বাহিনীৰ চেণ্টাৰ এটা লাগে। এইটোৱে দাবী কৰিম যেন ভৱিষ্যতে ইয়াত কৰি আৰু বেছি ভয়াৱহ নহয়। এইখিনি মোৰ যিহেতু পাঠশালা আৰু সৰ্থেবাৰী আছে, তথাপি বালাপাৰাত দাবী উত্থাপন কৰিছে কি? নহয়, পাঠশালাৰ পৰা আহিব লাগিলে মিনিমাম 1 ঘণ্টা লাগে, সৰ্থেবাৰীৰ পৰা আহিব লাগে 1 ঘণ্টা লাগে। ৰাস্তা ঘাট তেনেকুৱা যদিও হৈছে ক'ৰবাত সেই আছে। গতিকে অকল বালাপাৰা এটা বৃহত্তৰ অঞ্চল নহয়, ইয়াত এটা পঞ্চায়ত 3-4খন এলেকা বালাপাৰাৰ আণ্ডাৰত থাকিলে ইয়াত উপকাৰ হ'ব। গতিকে সেয়ে মই জোৰদাৰ হিচাপে শাসক পক্ষক বা আমাৰ মাননীয় বৰ্তমানৰ বিধায়ক ৰঞ্জিত দাস ডাঙৰীয়াক অনুৰোধ জনাম, বালাপাৰাত এটা খুব শীঘ্ৰেই অগ্নি নিৰ্বাপক বাহিনীৰ এটা হেৰি দিয়ে যেন। ক'ব খুজিছে যেতিয়া অগ্নিকাণ্ড হয় পাঠশালাৰ পৰা আহোঁতে তাৰমানে আৰু ভস্মীভূত হৈ যায়। হয়, 1 ঘণ্টা জুইটো ৰখি নাথাকে নহয়, কাৰণ 1 ঘণ্টা টাইম লাগিবই। এখন গাড়ী 15 কিলোমিটাৰ বা 20 কিলোমিটাৰ আহোঁতে টাইম লাগিব। গতিকে সেয়ে গাড়ী আহোঁতে এইফালে ভস্মীভূত শেষ হ'ব। কিন্তু আজি মোৰ ভাগ্য ভাল আৰু মই আজি শলাগ ল'ব লাগিব মোৰ গঞা ৰাইজক। তেওঁলোকে যি ধৰণে কষ্ট কৰি মোৰ নিজা মেচিন, পাৱাৰ পাম্প মেচিন, মটৰেদি অগ্নিখিনি কণ্ট্ৰল কৰিছে জুই লগাটো, তাৰ বাবে মই বহুত ধন্যবাদ দিছোঁ। জুইৰ সূত্ৰটো এতিয়া মই ঘৰত নাই, পৰিয়ালৰ মতে জানাত এইফালৰ পৰা লাগিছে বুলি কৈছে। কেনেকৈ লাগিছে এতিয়া হয়তো নেদেখা বস্তু ক'বও নোৱাৰি। ক্ষয়ক্ষতি লাখ টকাৰ ওপৰত হৈছে। পুঁজি ঘৰ, গলি ঘৰ, আকৌ মানে আপোনাৰ খেৰখিনি পুৰি গ'ল, ঘৰটো টিং পাথৰ আছিলে তেনেকুৱা। কি ক'ব বিচাৰিব? ইয়াতে আমাৰ বালাপাৰাত অগ্নিকুণ্ডৰ এটা চেণ্টাৰ তাৰমানে লাগে। কিয় লাগে? ধৰক পাঠশালাৰ পৰা আহিব লাগিলে আমাৰ বহুত দূৰ হয়, সৰ্থেবাৰীৰ পৰা আহিব লাগিলে দূৰ হয়। আহোঁতে আমাৰ জাগাৰ বস্তুটো ভস্মীভূতিয়ে হৈ যায়। গতিকে সেয়ে বালাপাৰাত এটা যদি ইনোমা গাড়ীৰ চেণ্টাৰ দেই তেতিয়াহ'লে আমাৰ ৰাইজৰ সকাহ হয়। আমি ছাৰ আৰু মই দুয়োজনে সেইফালৰ পৰা আহি আছোঁ। স্কুল অলপ আজি বতৰ ঠাণ্ডা, ল'ৰা ছোৱালীও নাই, গতিকে সোনকালে অলপ আহি আছোঁ। আৰু অলপ ফাৰ্কৰ পৰা আমি ধোঁৱা দেখা পাইছোঁ। মই ছাৰক ক'লোঁ, ছাৰ কিবা ধোঁৱা বিৰাট ধোঁৱা দেখোনে। ছাৰে কৈছে যে ক'ৰবাত জাবৰত জুই লাগিল নেকি। তাৰপিছত মই ওপৰেদি জুই দেখা পাইছোঁ। জাবৰৰ জুই এইটো কোনো পধ্যে হ'ব নোৱাৰে, এইটো কোনোবাৰ ঘৰত নিশ্চয় জুই লাগিছে। একদম হোৱা দোৱাকৈ আমি দুজনে চাইকেল মাৰি আহি আছোঁ। আহি দেখিছোঁ যে এখেতক অলপ পুঁজিত মানে খেৰৰ পুঁজিত জুই লাগিছে। দৌৰা দৌৰিকৈ গঞা ৰাইজখিনিও আহিছে, খুব মানে জোৰদাৰ লাগিছে গঞা ৰাইজখিনি। আৰু মানে এতিয়া পাৱাৰ পাম্পৰ এই মানে পাইপ জুৰি মেথক সেনেকৈও কিছুমানে সহায় কৰি আছে। আমি টিঙেদি মানে পানী মাৰি আছোঁ। এনেকৈ থাকি মানে কিছু জুইটো অলপ মানে থামৈছোৱে, কিন্তু গোটেইখিনি নুমাব পৰা নাই। তাৰপিছত এখেতসকল আহিল, ফায়াৰ ব্ৰিগেড অহাৰ পিছত আৰু মানে অলপ সাম্য হৈছে। তাৰপিছত আৰু লাইন লাগিছে তাৰমানে এনেহেন। ফায়াৰ ব্ৰিগেডত কেইটা গাড়ী আছিল? দুটা আছিল।